নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈয়ে মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। উজনি অসমৰ বানপীড়িত লোকৰ বাবে ডাঙৰ সকাহ, যিসকলৰ থাকিবলৈ ঘৰ নাই, যিসকলক বলিয়া বানে ঘৰ দুৱাৰ ভাঙি তছনছ কৰি পেলালে, এফালৰ পৰা তহিলং কৰি পেলালে, যিসকলৰ থাকিবলৈ ঘৰ দুৱাৰ নাই তেওঁলোকক তৎকালীনভাৱে কাইলৈৰ পৰা তেওঁলোকক ঘৰ নিৰ্মাণ কৰিব, অস্থায়ীভাৱে ঘৰ নিৰ্মাণ কৰি দিব বিজেপিৰ ফালৰ পৰা। টিনপাত আৰু বাঁহেৰে নিৰ্মাণ কৰি দিব ঘৰ, আৰু শীঘ্ৰেই চৰকাৰৰ ফালৰ পৰা তেওঁলোকক সাহায্য দিয়াৰ ব্যৱস্থা কৰা হ'ব। ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মন্ত্ৰী পীযুষ হাজৰিকাই ঘোষণা কৰিছে। অৱশ্যে জনাইছে মুহূৰ্তত বিভ্ৰান্তিক মুহূৰ্তত ডাঙৰ খবৰ জনাই আছে মন্ত্ৰী পীযুষ হাজৰিকাই কৰিছে ডাঙৰ ঘোষণা। উজনিৰ বানপীড়িতলৈ জৰুৰী সকাহ প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। উজনিৰ বানপীড়িতলৈ জৰুৰী সকাহ, ঘৰ দুৱাৰ চিন মুকাম নোহোৱাসকলক বিজেপিয়ে বান্ধি দিব অস্থায়ী ঘৰ। বিজেপিৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কাইলৈৰ পৰাই অস্থায়ী ঘৰ নিৰ্মাণ কৰিব, টিনপাত আৰু বাঁহেৰে নিৰ্মাণ কৰি দিব অস্থায়ী থাকিব পৰা ঘৰ। যিসকলৰ ঘৰ দুৱাৰ নাই, তছনছ কৰি পেলালে বানে, বিজেপিৰ তৰফৰ পৰা নিৰ্মাণ কৰি দিয়া হ'ব ঘৰ। ডাঙৰ সকাহ উজনিৰ বানপীড়িত জনতাৰ বাবে, যিসকলৰ দুৰ্গতৰ এটাও ঘৰ নাই, যিসকলৰ ঘৰ সকলো বানে উটুৱাই লৈ গৈছে, সেই লোকসকলক অস্থায়ীভাৱে ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব। আৰু ইতিমধ্যে চৰকাৰীভাৱে সাহায্য দিয়াৰ বাবে জৰীপ চলি আছে, চৰকাৰীভাৱেও সাহায্য প্ৰদান কৰা হ'ব। উজনিৰ বানপীড়িতলৈ জৰুৰী সকাহ, ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। বানপীড়িতৰ সহায়ৰ বাবে ইতিমধ্যে জৰীপ আৰম্ভ কৰিছে, তেওঁলোকক সাহায্য প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। কিন্তু কাইলৈৰ পৰাই তেওঁলোকক থাকিবৰ বাবে টিনপাত আৰু বাঁহেৰে নিৰ্মাণ কৰি দিয়া হ'ব অস্থায়ী ঘৰ। অস্থায়ী ঘৰত তেওঁলোকে থাকিব পাৰিব, যিসকলৰ ঘৰ দুৱাৰ ইতিমধ্যে বানত সকলোবিলাক হেৰুৱাই পেলাইছে উজনিৰ জনতাই। উজনিৰ তিনিখনকৈ জিলাৰ বানপীড়িত লোকসকলৰ একো নাই এতিয়া, তেওঁলোকৰ পশু পক্ষী ঘৰ দুৱাৰ সকলো তছনছ হৈ গৈছে, পশু পক্ষী মৃত্যু হৈছে, তেওঁলোকৰ আপোনজনক তেওঁলোকে হেৰুৱাই পেলাইছে। বৃহৎ সম্পত্তি, লাখ লাখ টকা, কোটি কোটি টকাৰ সা সম্পত্তি তেওঁলোকে হেৰুৱাই পেলাইছে। মাত্ৰ তেওঁলোকে সকলো সা সম্পত্তি হেৰুৱাই এতিয়া জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। প্ৰাণ বচাই তেওঁলোকে বান শিবিৰত থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। সকলোবিলাক হেৰুৱাই পেলালে, কিতাপ পত্ৰ, বাচন বৰ্তন, তেওঁলোকে যিমান আছিলে সা সম্পত্তি যিমান আছিলে, তেওঁলোকৰ ঘৰ দুৱাৰ পলস পৰিছে। এতিয়া থাকিব নোৱাৰা চাবনৰ অৱস্থা বিৰাজ কৰিছে। একাঠুৱে বুকুলৈকে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিছে পলসে, আৰু চাৰিওফালে দুৰ্গন্ধ, তেওঁলোকৰ পশুধন হেৰুৱাই পেলালে, তেওঁলোকৰ সা সম্পত্তি, ধানৰ ভঁৰাল নোহোৱা হৈ গ'ল, খেতি পথাৰ নষ্ট হৈ পৰিছে, তেওঁলোকৰ আ অলংকাৰ বানে তেওঁলোকৰ আ অলংকাৰ তছনছ কৰি লৈ গ'ল। সকলোবিলাক চাৰিওফালে কেৱল এতিয়া আৰ্তনাদ দেখিবলৈ পোৱা গৈছে। দুখৰ মাজেৰে দিন সময় পাৰ কৰিছে এতিয়া বানাক্ৰান্ত লোকসকলে। বানাক্ৰান্ত লোকসকলৰ দুখৰ অৱস্থা আমি এইটো বৰ্ণনা কৰি বুজাব নোৱাৰোঁ। আমি দৃষ্টান্ত দেখুৱাই, যিসকলৰ দুৰ্গতৰ থাকিবলৈ ঘৰ নাই, এই পৰ্যন্ত যিসকলে শিবিৰত বাস কৰি আছে, তেওঁলোকৰ বাবে বিজেপিৰ ফালৰ পৰা অস্থায়ীভাৱে গৃহ নিৰ্মাণ কৰাৰ কথা তেওঁলোকে চিন্তা কৰিছে। কাইলৈৰ পৰাই অস্থায়ীভাৱে শিবিৰ নিৰ্মাণ কৰি দিব, ঘৰ নিৰ্মাণ কৰি দিব। যিসকলৰ থাকিবলৈ ঘৰ নাই, টিন আৰু বাঁহেৰে নিৰ্মাণ কৰি দিয়া হ'ব ঘৰ, তাতে যাতে যেতিয়ালৈকে তেওঁলোকৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি নাহে, ধুনীয়াকৈ আগৰ অৱস্থালৈ যাতে ঘূৰি নহাৰ পৰ্যন্ত তেওঁলোকে অস্থায়ী ঘৰতে থাকিব পাৰিব। দুৰ্গতৰ এটাও ঘৰ থাকিবলৈ যিসকলৰ নাই, যিসকলে বানপীড়িত লোকে বানত আবতৰীয়া বানে সকলোবিলাক যিহেতু তছনছ কৰি পেলাইছে, থাকিবলৈ ঘৰ নাইকিয়া হৈছে, পলস পৰিছে, এবুকুলৈকে পলস পৰিছে, যি মানুহৰ পলস পৰিছে, ঘৰ দুৱাৰ সকলো ভাঙি তছনছ কৰি পেলাইছে, থাকিবলৈ ঘৰ নাই, অস্থায়ী শিবিৰ পাতি তেওঁলোকে ত্ৰিপালেৰে শিবিৰ পাতি থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৰাজপথতেই। তেওঁলোকৰ বাবে বিজেপিৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিছে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকৰ বাবে ডাঙৰ সকাহ, উজনিৰ বানপীড়িত জনতাৰ বাবে ডাঙৰ সকাহ, অস্থায়ীভাৱে গৃহ নিৰ্মাণ কৰি দিয়া হ'ব। আৰু বিজেপিৰ ফালৰ পৰা গৃহ নিৰ্মাণ কৰি দিয়া হ'ব বুলি ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা। উজনিৰ বানপীড়িতলৈ জৰুৰী সকাহ প্ৰদান কৰা হৈছে। কাইলৈৰ পৰাই কামত লাগি যাব। কাইলৈৰ পৰা কেৱল থাকিব পৰাকৈ নিৰ্মাণ কৰি দিয়া হ'ব অস্থায়ী ঘৰ, সেই ঘৰতে থাকিব পাৰিব। যেতিয়ালৈকে তেওঁলোকৰ ঘৰখন নিৰ্মাণ নহয়, যেতিয়ালৈকে পূৰ্বৰ ঠাইতে তেওঁলোকৰ বাসস্থানত যি আছিলে ঘৰ চৰ সকলো তছনছ হৈ গৈছে, তাত তেওঁলোকে যেতিয়ালৈকে এটা ঘৰ ধুনীয়া আগত ঘৰ তেওঁলোকে নিৰ্মাণ কৰিব পৰা নাযায়, তেতিয়ালৈকে তাত অস্থায়ী ঘৰ তেওঁলোকে বসবাস কৰিব পাৰিব। ইতিমধ্যে চৰকাৰীভাৱে সাহায্য দিয়াৰ জৰীপো চলি আছে, আৰু উজনিৰ বানপীড়িতলৈ চৰকাৰেও সাহায্য প্ৰদান কৰিব। জৰীপ চলাৰ পাছতে যিসকলৰ ক্ষয় ক্ষতি হৈছে, এই বানাক্ৰান্ত লোকসকলক চৰকাৰে সাহায্য প্ৰদান কৰিব। আমি দৃষ্টান্ত দেখুৱাইছোঁ, বানাক্ৰান্ত লোকসকলৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। তিনিখনকৈ জিলাৰ বাসিন্দা এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। বানাক্ৰান্ত লোকৰ দুখ দুৰ্দশাৰ কথা বৰ্ণনা হয়তো কৰিব নোৱাৰি। আমি দৃষ্টান্ত দেখুৱাইছোঁ, বহুতো মানুহৰ ঘৰ দুৱাৰ ভাঙি তছনছ কৰি পেলালে, বহুতো মানুহৰ খেতি পথাৰ এই মুহূৰ্তত সা সম্পত্তি নষ্ট হৈছে। বিশাল সা সম্পত্তি, তেওঁলোকৰ লাখ লাখ টকাৰ সা সম্পত্তি বানে লৈ গ'ল উটুৱাই। বানত তেওঁলোকে সকলোবিলাক হেৰুৱাই পেলালে, আপোন মানুহক লৈ গ'ল বানে।
আবতৰীয়া বানত হেৰাই গ'ল আপোন মানুহ, বানত জাহ গ'ল সকলোবিলাক খেতি পথাৰ, ঘৰ দুৱাৰ, মানুহ, পশু পক্ষীৰ অকাল মৃত্যু হ'ল। আবতৰীয়া বানত সকলোবিলাক হেৰুৱাই পেলালে। আৰু সেই উজনিৰ তিনিখনকৈ জিলাত অৱস্থা একেবাৰে বেয়া। বাৰাক্ৰান্ত লোকসকলক সকাহ দিবৰ বাবে তৎকালীনভাৱে বিজেপিৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অস্থায়ীভাৱে যিসকলৰ ঘৰ নাই, আমি দৃশ্যাংশ দেখিছে, ঘৰটোলৈ বন্ধ কৰক, এওঁলোকৰ ঘৰ সকলো ভাঙি চেচ কৰি পেলাইছে। এনেকুৱা ঘৰ সকলো যাৰ থাকিবলৈ ঘৰ নাই এই পৰ্যন্ত, যোনে শিবিৰত থাকিবলৈ পৰিৱেশৰ সৃষ্টি হৈছে, যোনে আপোন ঘৰখন হেৰুৱাই পেলালে, যিহেতু ঘৰ দুৱাৰ ডুব গ'ল, মানুহৰ ঘৰ দুৱাৰ বানৰ কবলত পৰি ডুব গ'ল, সকলোবিলাক হেৰুৱাই পেলালে। আৰু এতিয়া যাৰ থাকিবলৈ এটা ঘৰ নাই, তেওঁলোকক অস্থায়ীভাৱে নিৰ্মাণ কৰি দিয়া হ'ব বিজেপিৰ ফালৰ পৰা ঘৰ, আৰু তাত তেওঁলোকে থাকিব পাৰিব। চৰকাৰীভাৱে সাহায্য দিয়াৰ জৰীপ চলি আছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা জনোৱা হৈছে। তাৰ পিছত চৰকাৰে সাহায্য প্ৰদান কৰিব। উজনিৰ বাম পীড়িতলৈ তৎকালীনভাৱে নিৰ্মাণ কৰি দিয়া হ'ব ঘৰ, জৰুৰীভাৱে যাতে সকাহ পায়। টিনপাত আৰু বাঁহেৰে নিৰ্মাণ কৰি দিব বিজেপিৰ ফালৰ পৰা অস্থায়ী ঘৰ। কাইলৈৰ পৰা কেৱল থাকিব পৰাকৈ ঘৰ নিৰ্মাণ কৰা হ'ব, বিজেপিৰ তৰফৰ পৰা নিৰ্মাণ কৰি দিয়া হ'ব ঘৰ। আৰু এই ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। যিসকল দুৰ্গতৰ এটাও ঘৰ নাই, বানে সকলোবিলাক তছনছ কৰি পেলালে, থাকিবলৈ ঘৰ নাই, তেওঁলোকে ত্ৰিপাল তৰি থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজপথত তেওঁলোকে দিন সময় পাৰ কৰিছে, গেলা গৰমত তেওঁলোকে সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে, থাকিবলৈ তেওঁলোকৰ ঘৰ নাই, হাহাকাৰ অৱস্থা। আৰু সেইসকলক সকাহৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বিজেপিৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁলোকৰ সকাহৰ বাবে কাইলৈৰ পৰা ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব, টিনপাত আৰু বাঁহেৰে নিৰ্মাণ কৰি দিয়া হ'ব ঘৰ। গতিকে আমি চৰকাৰৰ ফালৰ পৰা যিমানখিনি পাৰিছোঁ সহায় কৰি আছোঁ। আমি এতিয়া সদ্যহতে আমি টেম্পৰেৰী ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰিম। চৰকাৰৰ ফালৰ পৰা নহয়, এইটো আমাৰ দলৰ ফালৰ পৰা। সদ্যহতে আমি টিনপাত আৰু বাঁহ দি টেম্পৰেৰী ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰিম। এইটো কালিৰ পৰাই ব্যৱস্থা হ'ব। আমাৰ দলৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি ব্যৱস্থা কৰি দিছে। টেম্পৰেৰী যাৰ একেবাৰে ঘৰ নাই, টিনপাত আৰু বাঁহ দি আমি অন্ততঃ থাকিব পৰা ব্যৱস্থা এটা কৰি দিম। পৰৱৰ্তী সময়ত ডেফিনেটলি চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাৰ ঘৰ ভাঙিছে, এছেছমেণ্ট চলি আছে, যাৰ জীৱ জন্তু মানে গাই গৰু ঢুকাইছে, গোটেইখিনি ব্যৱস্থা কৰিবলৈকে আমাৰ পৰ্যালোচনা চলি আছে। কিন্তু এই মুহূৰ্তত এটা কথা যে অতি বেয়া অৱস্থাত আছে, আমি অস্বীকাৰ কৰাৰ উপায় নাই। সমবেদনা জ্ঞাপন কৰিছোঁ। খোৱা বোৱা বস্তুৰ অভাৱ নাই, কিন্তু খোৱা বোৱা বস্তু ৰাখিবলৈ অসুবিধা। তথাপিতো আমি যিখিনি কৰোঁ উন্নত দামে পৰ্যায়ক্ৰমে কৰি থাকোঁ। কিমান দিন লাগিব? আমি কালিৰ পৰাই টিন আৰু বাঁহ এখেতলোকক কালিৰ পৰাই দিম, বাকী তেওঁলোকে কৰি ল'ব। গতিকে আমি চৰকাৰৰ ফালৰ পৰা যিমানখিনি পাৰিছোঁ সহায় কৰি আছোঁ। আমি এতিয়া সদ্যহতে আমি টেম্পৰেৰী ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰিম। চৰকাৰৰ ফালৰ পৰা নহয়, এইটো আমাৰ দলৰ ফালৰ পৰা। সদ্যহতে আমি টিনপাত আৰু বাঁহ দি টেম্পৰেৰী ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰিম। এইটো কালিৰ পৰাই ব্যৱস্থা হ'ব। আমাৰ দলৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি ব্যৱস্থা কৰি দিছে। টেম্পৰেৰী যাৰ একেবাৰে ঘৰ নাই, টিনপাত আৰু বাঁহ দি আমি অন্ততঃ থাকিব পৰা ব্যৱস্থা এটা কৰি দিম। পৰৱৰ্তী সময়ত ডেফিনেটলি চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাৰ ঘৰ ভাঙিছে, এছেছমেণ্ট চলি আছে, যাৰ জীৱ জন্তু মানে গাই গৰু ঢুকাইছে, গোটেইখিনি ব্যৱস্থা কৰিবলৈকে আমাৰ পৰ্যালোচনা চলি আছে। কিন্তু এই মুহূৰ্তত এটা কথা যে অতি বেয়া অৱস্থাত আছে, আমি অস্বীকাৰ কৰাৰ উপায় নাই। সমবেদনা জ্ঞাপন কৰিছোঁ। খোৱা বোৱা বস্তুৰ অভাৱ নাই, কিন্তু খোৱা বোৱা বস্তু ৰাখিবলৈ অসুবিধা। তথাপিতো আমি যিখিনি কৰোঁ উন্নত দামে পৰ্যায়ক্ৰমে কৰি থাকোঁ। কিমান দিন লাগিব? আমি কালিৰ পৰাই টিন আৰু বাঁহ এখেতলোকক কালিৰ পৰাই দিম, বাকী তেওঁলোকে কৰি ল'ব। গতিকে আমি চৰকাৰৰ ফালৰ পৰা যিমানখিনি পাৰিছোঁ সহায় কৰি আছোঁ। আমি এতিয়া সদ্যহতে আমি টেম্পৰেৰী ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰিম। চৰকাৰৰ ফালৰ পৰা নহয়, এইটো আমাৰ দলৰ ফালৰ পৰা। সদ্যহতে আমি টিনপাত আৰু বাঁহ দি টেম্পৰেৰী ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰিম। এইটো কালিৰ পৰাই ব্যৱস্থা হ'ব। আমাৰ দলৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি ব্যৱস্থা কৰি দিছে। টেম্পৰেৰী যাৰ একেবাৰে ঘৰ নাই, টিনপাত আৰু বাঁহ দি আমি